Hi friends, welcome to my channel. Namaskar, নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালো আৰু আজি হৈছে আমাৰ এনিভাৰ্সাৰী। আজি বিয়া হোৱাৰ এটা বছৰ সম্পূৰ্ণ হ'ল আৰু আমি ভাবিছো আজি অকমান ওলাই যাওঁ দুটা আৰু পূজা আপোনালোকক দেখাম। চাই যাব সকলোকে ভিডিঅ'টো আৰু আপোনালোক সকলোৱে আশীৰ্বাদ কৰিব আমাৰ যুগ্ম জীৱনতে খৰ হয় আৰু আহিবলগীয়া দিনবোৰ ভালে কুশলে পাৰ হয়। সেয়া আৰু আজি আমি আহিছোঁ নুমলীগড়ত থকা বাবা থানলৈ আৰু এয়া আমি আহি পালোহি আৰু আপোনালোকো দেখাইছোঁ। কোন কোন আহিছে জনাবচোন মোকো। আৰু আমি আজি প্ৰথম আহিছোঁ ইয়ালৈ আৰু আমি এতিয়া প্ৰথমতে সোমাম নতুন ভাগ বাবা থান মন্দিৰলৈ আৰু তাৰপিছত পুৰণা ভাগ মন্দিৰলৈ সোমাম। পুৰণা ভাগ মন্দিৰ ভাগি থাকিলে এয়া সেইটো কাৰণে ইয়াত নতুনকৈ স্থাপন কৰিলে আৰু ইয়াত আমি ধূপ তেল ল'লোঁ আৰু মন্দিৰৰ ভিতৰ ভাগ আপোনালোকক দেখাম বাৰু। আৰু এয়া মন্দিৰৰ সন্মুখ ইয়াতে আমি চাকি দিবৰ কাৰণে এয়া ল'লোঁ। কোনে হ'ব দিয়া। আজি মানুহ বিশেষ নাই, হ'লেও আছে, কিন্তু আজি মানুহ অলপ কম। আৰু মন্দিৰলৈ আহিলোঁ মানে আমাৰ বিবাহ বাৰ্ষিকী বুলি আজি ইয়াতে সেৱাভাগ ল'লোঁ দুয়োজনে। এয়া চাকি জ্বলালোঁ আৰু ইয়াৰ ভিতৰত সেয়া ল'মগৈ এতিয়া। মন্দিৰৰ চৌহদ আৰু ইয়াতে আমি ধূপ চাকি দিয়া ওলালোঁ আৰু এতিয়া আমি সোমাইছোঁ যিভাগ পুৰণা বাবা থান মন্দিৰ সেইভাগলৈ সোমাইছোঁ। সেইভাগ বহুত ওখ হয় আৰু ইয়াতে আছিলে প্ৰথমতে, কিন্তু ইয়াত ভাগি গ'ল বুলি কোৱা শুনিছোঁ, সেইটো কাৰণে তাত নতুনকৈ স্থাপন কৰিলে আৰু দুইভাগ মন্দিৰ নুমলীগড়তে আছে। আৰু এয়া আমি বহুত ওখ মানে যাবই পৰা নাই, খোজকাঢ়ি আহি আছোঁ খোজকাঢ়ি ওপৰত আছে, বহুত ওপৰত আছে। আৰু আজিৰ ভিডিঅ'টো বেছি বিশেষ নেদেখাওঁ আৰু সেয়াকে আপোনালোকক দেখালোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পাব।